অসম আৰক্ষী আমি শান্তিৰ বাবে আমি সুৰক্ষাৰ বাবে আমি আমি অসম আৰক্ষী আমি শান্তিৰ বাবে আমি সুৰক্ষাৰ বাবে আমি ৰাইজৰ সেৱাত আমি অসমৰ সেৱাত আমি অসম আৰক্ষী আমি চহৰে নগৰে গাঁৱে ভূঞে পাহাৰে ভৈয়ামে নদীয়ে আমি চহৰে নগৰে গাঁৱে ভূঞে পাহাৰে ভৈয়ামে নদীয়ে আমি দিনে ৰাতিয়ে আমি জনসেৱাত আমি জনহিতত প্ৰতি ৰাইজৰ সেৱাত আমি অসমৰ সেৱাত আমি আমি অসম আৰক্ষী আমি অসম আৰক্ষী আমি নিশ্চয় জানে যে হোজাই জিলাৰ ভিতৰত একমাত্ৰ চেংচন আউটপোষ্টৰ ব্যৱস্থা আছে আৰু এই দেৱস্থান আউটপোষ্ট 1964 আৰম্ভ হৈছিলে। দেৱস্থান আউটপোষ্টৰ আণ্ডাৰত 11খন গাঁও আছে আৰু পপুলেশ্যন এপ্ৰক্সিমেটলি 80,000। আমাৰ ইয়াত সাব ইন্সপেক্টৰ এজন, এএছআই এজন, হেড কনষ্টেবল এজন, UPC দুজন, ওমেন পুলিচ এজন, APPN আৰু হোমগাৰ্ডৰ মানুহ ইয়াতে নিয়োগ কৰা হৈছে। এইখন ঠাই ওচৰতে দেৱস্থান মন্দিৰো আছে আৰু ইয়াৰ যিটো জনগাঁথনি, এই জনগাঁথনিটোৰ ওপৰত মানে আমি নজৰ কৰি পেলাই ইয়াত যিসকল অপৰাধ হয় বা যি ধৰণৰ সুৰক্ষা আমি ৰাইজক দিব লাগে তাৰ বাবে এই দেৱস্থান আউটপোষ্টটো এটা আটকধুনীয়া পৰিৱেশত সৃষ্টি হোৱাটো আমাৰ সকলোৰ কাৰণে বৰ উৎসাহজনক। আৰু মুৰাঝাৰ থানাৰ আণ্ডাৰত চবতকৈ বেছি কাম কৰিব লগা, মই যেতিয়া ইয়াতে আছিলোঁ মই দেখিছোঁ চবতকৈ বেছি কাম কৰিব লগা বা চবতকৈ বেছি ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে হওক বা তদন্তৰ ক্ষেত্ৰতে হওক দেৱস্থানৰ ইয়াত যথেষ্ট প্ৰেছাৰ আছে। এনেকুৱা এটা পৰিৱেশত আমাৰ এই সমূহ ইয়াতে ওচৰৰ ৰাইজৰ বাবে আৰু হোজাই জিলাৰ বাবে নতুন এটা বিল্ডিং ধুনীয়াকৈ কৰিছে। ইয়াত এতিয়া আমি মানে মই নিশ্চিত যে ইয়াত যিসকল থাকে বা যিসকল পাব্লিক আহে তেখেতসকলৰ কাৰণেও এই আউটপোষ্টত আহি পেলাই অলপ সময় তেওঁলোকে নিজৰ কামৰ কাৰণে যি আছে অলপ ভাল এটা পৰিৱেশ, এটা সুস্থ এটা সুন্দৰ পৰিৱেশত বহি এই কাম কাজ কৰিবৰ কাৰণে সিহঁতৰো ভাল লাগিব আৰু আমাৰ পুলিচ বিষয়াসকলৰো ইয়াৰ পৰা এনেকুৱা এটা ধুনীয়া মানে পৰিৱেশৰ পৰা কাম কৰিবৰ কাৰণে উৎসাহিত হ'ব, সিহঁতৰ কাৰণে বহুত ভাল হ'ব।